Hello student, তোমালোকৰ মোৰ ইউটিউব চেনেল পেৰাডাইজ টিচিংলৈ স্বাগতম জনালোঁ। তোমালোকক আজি মই 2000 চনৰ HS পৰীক্ষাত যিকেইটা টেন্স কাৰেকশ্যন আহিছিল তাৰ বিষয়ে তোমালোকক বুজাই দিম। তোমালোকে স্কিপ নকৰাকৈ মনোযোগেৰে শুনিবা। মই এই চেনেলটোৰ সহায়ত তোমালোকক 2000 চনৰ পৰা 2020 চনলৈ যিমানখিনি গ্ৰামাৰৰ ছেকশ্যন আছিল সেই গোটেইখিনি গ্ৰামাৰ তোমালোকক বুজাই দিম। তোমালোকে মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি সকলোকেইটা ভিডিঅ' চাই উপকৃত হ'ব বুলি আশা কৰিলোঁ। প্ৰথমটো আছে কি I see him a week ago। মই তেওঁক এসপ্তাহ আগতে দেখা পাইছিলোঁ। I saw him a week ago। এইটো হ'ল past indefinite tense। গতিকে কি হ'ব? I saw হ'ব। I saw him a week ago। I saw him a week ago। তাৰপিছতটো চোৱা, the boy sleep, don't disturb him। ল'ৰাজন শুই আছে, তাক আমনি নকৰিবা। এইটো কি হ'ব? এইটো হ'ল প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্সৰ বাক্য। এইটো কিহৰ বাক্য? প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্সৰ বাক্য। গতিকে কি হ'ব? The boy is sleeping। The boy is sleeping। প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্সৰ ফৰ্মেশ্যনটো ছাবজেক্ট বি ভাৰ্বৰ ফৰ্ম এম ইজ আৰ, ইয়াতে ইজ হ'ব, ভাৰ্বৰ লগত ING হ'ল। The boy is sleeping, don't disturb him। ল'ৰাজন শুই আছে, তাক ডিষ্টাৰ্ব নকৰিবা। তাৰপিছত his father died before the doctor arrived। তেওঁৰ দেউতাক ঢুকাল ডক্তৰজন আহি পোৱাৰ আগতে। এইটো হ'ল প্ৰেজেণ্ট পাৰফেক্ট টেন্সৰ বাক্য। গতিকে এইটো কি হ'ব? his father had died হ'ব। নিশ্চয় তোমালোকে বুজি পাই আছা। his father had died before the doctor arrived। তাৰপিছত I work on this project for the last 2 years। মই যোৱা 2 বছৰ ধৰি এই প্ৰজেক্টত কাম কৰি আছোঁ। এইটো কি টেন্সৰ বাক্য? প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্সৰ বাক্য। গতিকে কি হ'ব? প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছৰ ফৰ্মেশ্যনটো হ'ল ছাবজেক্ট প্লাছ হেভ বা হেজ প্লাছ ভাৰ্বৰ লগত ING। গতিকে কি হ'ব? I have been working on this project for the last 2 years। নিশ্চয় তোমালোকে বুজি পাই আছা। তাৰপিছত when we went to him, he teach his students। when we went him, এইটো হ'ল কি টেন্সৰ বাক্য? past continuous টেন্সৰ বাক্য। গতিকে কি হ'ব? when we went to him, he was teaching his students। when we went to him, he was teaching his student। তাৰপিছত if I be you, যদি মই তুমি হ'লোহেঁতেন, I would not do that। মই এই কামটো নকৰিলোঁ হয়, মই এইটো নকৰিলোঁ হয়। গতিকে এইটো হ'ল past indefinite tense। এইটো অবাস্তৱ কল্পনা কৰা হৈছে। গতিকে কি হ'ব? if I were you, যদি মই তুমি হ'লোহেঁতেন। if I were you, I would not do that। তাৰপিছত তো চাবা, he come here every Monday। তেওঁ সদায় ইয়ালৈ প্ৰত্যেক মনডে সোমবাৰে আহে। গতিকে এইটো কি টেন্সৰ বাক্য? প্ৰেজেণ্ট ইনডিফিনিট টেন্সৰ বাক্য। এভৰি আছে, গতিকে প্ৰেজেণ্ট ইনডিফিনিট। কি হ'ব? হি কামছ
হিয়াৰ এভৰি মনডে। তো বৰফলাত হ'ব মনডেটো। তোমালোকে যি 2000 এইকেইটাই আছিল 2000 চনত HS ফাইনেল এক্সামিনেশ্যনত। গতিকে তোমালোকে নিশ্চয় বুজি পাইছা। তাৰপিছত তোমালোকক 2001 চনত যিকেইটা আহিছে সেইকেইটা আলোচনা কৰিম। ছাত্ৰ ছাত্ৰীসকল, এইবাৰ তোমালোকক 2001 চনত হায়াৰ ছেকেণ্ডেৰী ফাইনেলত যিকেইটা প্ৰশ্ন টেন্স কাৰেকশ্যন আহিছিল সেইকেইটা তোমালোকক বুজাই দি আছোঁ। তোমালোকে মন দি শুনিবা। মিষ্টাৰ শৰ্মা লিভ ফৰ ইউৰোপ লাষ্ট ফ্ৰাইডে। মিষ্টাৰ শৰ্মাই যোৱা শুক্ৰবাৰে ইউৰোপ এৰিছিল। গতিকে এইটো কি টেন্স হ'ব? এইটো পাষ্ট ইনডেফিনিট টেন্স হ'ব। পাষ্ট ইনডেফিনিট। গতিকে কি হ'ব? মিষ্টাৰ শৰ্মা লেফ্ট। মিষ্টাৰ শৰ্মা লেফ্ট ফৰ ইউৰোপ লাষ্ট ফ্ৰাইডে। তাৰপিছত চাবা, দি ট্ৰেইন ষ্টাৰ্ট এট 9 o'clock ইটছ মৰ্ণিং। ট্ৰেইনখন সদায় ৰাতিপুৱা 8টা বজাত আৰম্ভ হয়। ট্ৰেইনখন সদায় ৰাতিপুৱা 8টা বজাত আৰম্ভ হয়। এইটো কোন টেন্সৰ বাক্যত? এইটো হ'ল ইটছ মৰ্ণিং আছে। গতিকে এইটো প্ৰেজেণ্ট ইনডেফিনিট টেন্সৰ বাক্য। গতিকে কি হ'ব? দি ট্ৰেইন ষ্টাৰ্টছ। দি ট্ৰেইন ষ্টাৰ্টছ। দি ট্ৰেইন ষ্টাৰ্টছ এট 9 o'clock ইটছ মৰ্ণিং। সদায় ৰাতিপুৱা ট্ৰেইনখন 8টা বজাত আৰম্ভ কৰে। তোমালোকে নিশ্চয় বুজি পাইছে ভালদৰে মন। তাৰপিছত ৰাম ৱেন আউট। ৰাম ৱেন আউট আফটাৰ হি লক দ্য ড'ৰ। ৰাম বাহিৰলৈ গৈছিল দৰ্জাখন লক কৰাৰ পিছত। ৰাম বাহিৰলৈ গৈছিল দৰ্জাখন লক কৰাৰ পিছত। গতিকে এইটো কি টেন্সৰ বাক্য হ'ব? প্ৰেজেণ্ট পাষ্ট পাৰফেক্ট টেন্সৰ বাক্য হ'ব। গতিকে কি হ'ব? ইয়াতে ৰাম ৱেন আউট আফটাৰ হি হেড লক দ্য ড'ৰ। ইয়াতে হি হেড লকড দ্য ড'ৰ। নিশ্চয় তোমালোকে বুজি পাই আছা। তাৰপিছত হি বিহেভড এজ থো হি বি মেড। এইটো হ'ল পাষ্ট ইনডেফিনিটৰ। সি কি হ'ব? হি বিহেভ এজ হি থো হি ৱেৰ মেড। হি ৱেৰ মেড হ'ব। হি বিহেভড এজ থো হি ৱেৰ মেড। তাৰপিছত চাবা, অমল ডু দিছ ৱৰ্ক ফৰ 6 months। অমৰে এই কামটো যোৱা 6 মাহ ধৰি কৰি আছে। অমলে এই কামটো 6 মাহ ধৰি কৰি আছে। গতিকে এইটো কি টেন্স হ'ব? প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্স। গতিকে হ'ব অমল হেজ বিন ডুয়িং হ'ব। কি হ'ব? অমল হেজ বিন ডুয়িং। হেজ বিন ডুয়িং। তোমালোকে জানা পাষ্ট প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্সৰ ফৰ্মেশ্যনটো হেভ বা হেজ বিন ভাৰ্বৰ লগত ING হৈছে। তাৰপিছত চাবা, দে গ' টু দ্য থিয়েটাৰ টুনাইট। সিহঁতে আজি ৰাতি থিয়েটাৰলৈ যাব। এইটো ফিউচাৰ টেন্স, ফিউচাৰ ইনডেফিনিট টেন্সৰ বাক্য। গতিকে কি হ'ব? দে উইল গ'। দে উইল গ' টু দ্য থিয়েটাৰ। দে উইল গ' টু দ্য থিয়েটাৰ টুনাইট। তাৰপিছত চাবা, হি ষ্টে হিয়াৰ আনটিল উই ৰিটাৰ্ণ। সি ইয়াত ৰৈ থাকিব আমি ঘূৰি নহালৈকে। গতিকে কি হ'ব? এইটো ফিউচাৰ টেন্সৰ, ফিউচাৰ ইনডেফিনিট টেন্সৰ বাক্য হ'ব। গতিকে কি হ'ব? হি উইল ষ্টিল হিয়াৰ। হি উইল ষ্টে হিয়াৰ। হি উইল ষ্টে হিয়াৰ আনটিল উই ৰিটাৰ্ণ। ছাত্ৰ ছাত্ৰীসকল, তোমালোকে নিশ্চয়